আপুনি বাৰু জেতুকা লগাই ভাল পায় নে হেয়াৰ ডাই প্ৰিফাৰ কৰে আপুনি যদি জেতুকা বা হেনাৰ ফ্যান হয় কমেন্ট কৰি জনাওক আপুনি লাষ্ট কেতিয়া হেনা লগাইছিলে আৰু আপোনালোকে যদি চুলি কালাৰ কৰিবলৈ হেয়াৰ ডাই প্ৰিফাৰ কৰে তেতিয়াহলে এটা কথা জানি থওক এই চুলিৰ ৰং কৰা হেয়াৰ ডাইবোৰত থাকে এটা বহুত ডেঞ্জাৰাস বস্তু পিপিডি এই পিপিডি এটা সিম্পল ভাষাত যদি কওঁ এটা ফাষ্ট কালাৰিং এজেন্ট হয় যেটো বহুত সোনকালে ৰং দিয়ে এই পিপিডিটোৱে বহুত সময় কন্টেক্ট ডাৰ্মাটাইটিছ বা স্কিনত এটা ৰিএকশন কৰে স্ক্যাল্পত আপুনি চাব খজতি অনুভৱ দানা দানা উঠা ৰঙচুৱা পৰা কেতিয়াবা সোৱেলিং হ'ব পাৰে বা জ্বলাও ফুটিব পাৰে এনেকুৱা বহুত পেশেন্ট আমি পাও যোনে হেয়াৰ কালাৰ কৰি পেলাই স্কিনত বা স্ক্যাল্পত ৰিএকশন লৈ আহে আৰু এই ৰিএকশনটো কেতিয়াবা অকল স্ক্যাল্পতে নহয় গুটে বডিটো স্প্ৰেড কৰিব পাৰে একদম সিভিয়াৰ হৈ গলে সেই কাৰণে হেনা এটা ন্যাচাৰাল অপচন হয় জেতুকাটো লগোৱা বেটাৰ হয় কিন্তু আজিকালি কি জানেনে আগৰ দৰে মানুহে জেতুকাৰ পাত চিঙি পিছি পেলাই লগোৱাটো আজিকালি আৰু সম্ভৱে নহয় মানুহৰ ওচৰত সময়ও নাই বহুতে এই কাৰণে ৰেডিমেড কিনি আনে বজাৰৰ পৰা হেনাৰ পাউডাৰ কেতিয়াবা এই হেনাৰ পাউডাৰটো ৰিএকশন কৰে কিয় কৰে কাৰণ আজিকালি এই হেনা পাউডাৰটো বহুত সময় পিপিডি বুলা ডাইটো এড কৰি দিয়ে সোনকালে কালাৰ আনিবলে আৰু আজিকালি হেনা পাউডাৰ চাব বহুত বেলেগ বেলেগ শেড উলায় মন কৰিব হেনাৰ ন্যাচাৰাল কালাৰটো হৈছে অৰেঞ্জ কালাৰ হেতু আকো কেনেকে বেলেগ বেলেগ কালাৰ দিব পাৰে তাত কাৰণ বেলেগ এটা ইনগ্ৰেডিয়েন্ট এক্সট্ৰাকে দিয়া হয় যেটোৱে হাৰ্ম কৰে মেইনলি আজিকালি পিপিডি এড কৰে এই কাৰণে মই লাষ্টত ভিডিওটো চাই থাকিব মই কেটামান টিপস কম যেটো আপোনাক হেনা বাছিবলৈ সহায় কৰিব বহুতে হেনাৰ লগত ইন্ডিগো ডাইও মিলাই ৰংটো বেছিকে কলা কৰিবলৈ কাৰণ যেটো হেনাৰ ৰং হয় অৰেঞ্জটো বহুতে ভাল নাপায় এটো ডাৰ্ক কৰিবলৈ বহুতে ইন্ডিগো ডাই ইউজ কৰে কাৰণ ইন্ডিগোটো ন্যাচাৰাল বুলি কোৱা যায় ইন্ডিগো প্ৰ কিন্তু আজিকালি বহুত ৰিএকশন দেখা যায় বেছিভাগ পিগমেন্টেশন মানে মুখত কলা পৰে মুখত বা আপোনাৰ স্ক্যাল্প এৰিয়াত পিগমেন্টেশন বা কলা দাগ কৰিব পাৰে সেই কাৰণে মই ইমানকে প্ৰিফাৰ নকৰো ইন্ডিগো ডাইটো ইউজ কৰা বাট আদাৰৱাইজ যদি আপোনালোকে জেতুকা পাত পিছি পেলা লগাইছে দ্যাট ইজ ওয়েল এনাফ আৰু হেনা যদি বিচাৰি বাছিছে তেতিয়াহলে অলপমান ভালকে বাছিব চাই লব যে তাত কোনো এক্সট্ৰা এডেড ইনগ্ৰেডিয়েন্টস নাই হেনা বাছিব হলে প্ৰথমতে আপোনালোকে চাব হেনাৰ কালাৰটো হেউজিয়া কালাৰ হয় ইউজুৱেলি হেনা লগাই যদি আপোনাৰ একদম অলপ দেৰি ৰাখি যদি ৰং আহি গৈছে বহুত ফাষ্ট ৰং আহিছে তেতিয়াহলে গম পাব তাতো কিছুমান কিবা এটা গণ্ডগোল আছে হেনা প্ৰথমবাৰ লগালে ইউজুৱেলি অৰেঞ্জিশ কালাৰ এটা দিয়ে লাহে লাহে বহুতবাৰ যেতিয়া লগোৱাৰ পিছতহে এটা ডাৰ্ক ব্ৰাউন কালাৰ দিয়ে কিন্তু ইনষ্টেন্টলি যদি এটা বহুত ব্ৰাইট ডাৰ্ক কালাৰ দিছে তাত গম পাব এক্সট্ৰা কালাৰিং এজেন্ট আছে হেনা অকল চুলিতে নহয় হাততো লগোৱা যায় বহুত পৰ্বত লগোৱা যায় বিয়া বিহুতে আৰু কেতিয়াবা এই যে প্যাকেট হেনাটোত হেনা কোনস বিলাকত বহুত ডাৰ্ক কালাৰ হয় লগোৱা পিছত একদম ডাৰ্ক মেৰুন কালাৰ হয় এবোৰ কিন্তু ন্যাচাৰাল হেনা নহয় এই হেনাৰ পৰা বহুত টাইম আমি এনেকুৱা পেশেন্ট পাইছো যেটোক আমি মেহেন্দি ডাৰ্মাটাইটিছ বুলি কওঁ একদম হেনাৰ প্যাটাৰ্নত হাতটো একদম সোৱেলিং বা ব্লিষ্টাৰ্স বা জ্বলা ফুটি আহে দেখাত কেনেকুৱা শকিং নাই লগানে সেই কাৰণে বি ভিজিলেন্ট আপোনালোকে হেনাটো বাছিবলৈ জানিব লাগিব একদম ভাল ধুনিয়া এটা ব্ৰাইট কালাৰ দিয়ে বুলি হেতু আপোনালোকে ব্যৱহাৰ নকৰিব গম পাব যে হেনাটো যদি টাইম লৈছে হাতত ৰং আনিবলে চুলিত ৰং আনিবলে তেতিয়াহে এটো ন্যাচাৰাল যদি বহুত ফাষ্ট সোনকালে ৰং আনি দিছে একদম ব্ৰাইট ৰেড কালাৰ মেৰুন কালাৰ তেতিয়াহলে হেতু কিন্তু আপুনি নলগাব তাত আছে গণ্ডগোল ভিডিওটো শৰ্ট ৰাখিছো যদি আপোনালোকে কিবা এটা ইনফৰমেশন কিবা এটা নতুন বস্তু জানিব পাৰিছে শেয়াৰ কৰিব লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো till then stay safe take care and happy coloring your hair